হেল্ল' এভৰিৱান, ৱেলকাম টু এনি আছাম। আশা কৰোঁ সকলোৱে নিশ্চয় ভালে আছে। এক্সামলৈ মাথো মাজত এটা দিন সকলোৰে মেথছক লৈ বহুত ভয়। কি পঢ়িম এতিয়া, কি কৰিম এতিয়া, মেথছ কেনেকৈ পঢ়িম, বাকী বিষয়বোৰ কেনেদৰে পঢ়িম, কেনেকৈ পাছ কৰিম এক্সামত। চ' আজি মেথছৰ এনেকুৱা কেইটামান টপিক লৈ আহিছোঁ যিকেইটা আপোনালোকে পৰীক্ষালৈ যোৱা আগত নোচোৱাকৈ নাযাব। একদম ইম্পৰ্টেণ্ট টপিক। আমি যোৱা প্ৰিভিয়াছ ইয়েৰৰ যি কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰসমূহ এনালাইচিছ কৰি আমি এইকেইটা টপিক বাছি উলিয়াইছোঁ যিকেইটা খুবেই ইম্পৰ্টেণ্ট হয় 29 তাৰিখৰ এক্সাম। চ' আজি মেথছৰ ইম্পৰ্টেণ্ট টপিক কেইটা কি কি সেইকেইটা বিষয়ে আলোচনা কৰিম। লগতে যোৱা বছৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথমটো টপিক আছে নাম্বাৰ ছিষ্টেম। নাম্বাৰ ছিষ্টেম এটা খুব ইম্পৰ্টেণ্ট টপিক হয়। যোৱা পেপাৰত নাম্বাৰ ছিষ্টেমৰ পৰা প্ৰায় 5ৰ পৰা 6টা কুৱেশ্যন আহিছে। চ' ভাবি চাওক 5ৰ পৰা 6টা কুৱেশ্যন কিমান ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু কিমানখিনি মাৰ্কছ কেৰি কৰে। চ' নাম্বাৰ ছিষ্টেমটো আপোনালোকে নোচোৱাকৈ একদম নাযাব। নেক্সটটো টপিক আছে আমাৰ এলজেব্ৰা। এলজেব্ৰাৰ যিবিলাক ফৰ্মুলা আছে A+B হোল স্কোৱাৰ, A+B হোল কিউব, ইয়াৰ পৰা এলজেব্ৰাৰ পৰা 2টাৰ পৰা 3টা কুৱেশ্যন মিনিমাম কুৱেশ্যন দেখিবলৈ পোৱা যায়। চ' এটা কম্পিটিটিভ এক্সামত 3ৰ পৰা 4 মাৰ্ক হওক বা 1 মাৰ্ক হওক বহুতখিনি মেটাৰ কৰে নিজৰ চাকৰিটো পোৱাৰ ক্ষেত্ৰত। চ' কাট অফৰ কথা সকলোৱে নিশ্চয় কৈ আছে, কাট অফ কি হ'ব, গতিকে কাট অফৰ কথা ভাবি লাভ নাই। চ' প্ৰথমতে আমি নিজৰ যিখিনি কৰ্তব্য সেইখিনি কৰিব লাগিব। চ' এইকেইটা টপিক নিশ্চয় চাই যাব, আশা ৰাখিছোঁ। নেক্সটটো আমাৰ পাৰ্চেণ্টেজ টপিকটো। পাৰ্চেণ্টেজ টপিক এটা খুব ইম্পৰ্টেণ্ট টপিক হয়। পাৰ্চেণ্টেজৰ কুৱেশ্যনবিলাক যোৱা পৰীক্ষাত দেখিছে যে 200ৰ 200% কিমান হ'ব, 300ৰ 20% কিমান হ'ব, এনেকুৱা ধৰণৰ কুৱেশ্যন নিশ্চয় পাৰিব। আৰু এইটো স্পেলিংটো ভুল আছে, চিম্পুল ইণ্টাৰেষ্ট হয়। চিম্পুল ইণ্টাৰেষ্টৰ কুৱেশ্যন দেখিবলৈ পোৱা যায়। আমাক মূলধনৰ উলিয়াব দিয়ে, তাৰপিছত সবৃদ্ধিমূল কি হ'ব, আৰৰ মান উলিয়াব দিছে। এনেকুৱা ধৰণৰ কুৱেশ্যন নিশ্চয় চাব। এনেকুৱা ধৰণৰ কুৱেশ্যন যোৱা পৰীক্ষাত আমি পেপাৰ এনালাইচিছ কৰি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দেখিবলৈ পাইছোঁ। আৰু ত্ৰিকোণমিতি, সকলোৱে নিশ্চয় জানে ত্ৰিকোণমিতি বুলি ক'লে আমাৰ ধাৰণা কি আহে, ত্ৰিভুজটো আহে, হয় নে নহয়? ত্ৰিভুজটো আহে, কোণ আহে, কোনটো কোণ, এইটো কিমান ডিগ্ৰী কোণ, সকলোৱে নিশ্চয় জানে এইটো এটা হৈছে সমকোণ অৰ্থাৎ 90 ডিগ্ৰী। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, বহুত আমাক ডায়েগ্ৰামেটিকেলিও আহে বা আমাক কুৱেশ্যনতো আহে যে আমাৰ কোণৰ মান উলিয়াব দিয়ে। এনেকুৱা ধৰণৰ সহজ কুৱেশ্যন আহে, কিন্তু ইয়াৰ বাবে প্ৰেক্টিচটো ভেৰি ইম্পৰ্টেণ্ট হয়। চ' যদি প্ৰেক্টিচ কৰা নিশ্চয় পাৰিবা। আৰু পৰিমিতি, মেনচুৰেশ্যন, এইটো এটা ইম্পৰ্টেণ্ট টপিক হয়। মেনচুৰেশ্যনৰ পৰা প্ৰত্যেক 12তেই কুৱেশ্যন অহা আমি দেখিবলৈ পাওঁ। মেনচুৰেশ্যনৰ কুৱেশ্যন, পৰিমিতিৰ কুৱেশ্যন নিশ্চয় চাই যাবা। আৰু এভাৰেজ উলিওৱা কুৱেশ্যন নিশ্চয় আহে। এভাৰেজ উলিওৱা নিশ্চয় পাৰা। তোমালোকে গড় মিন উলিয়াব দিয়ে, আৰু স্কুৱেৰ ৰুটৰ কুৱেশ্যনো অহা দেখা পোৱা যায়। চ' স্কুৱেৰ ৰুটটো ইম্পৰ্টেণ্ট হয়। স্কুৱেৰ ৰুট ইম্পৰ্টেণ্ট হয় আৰু কিউব ৰুট ইম্পৰ্টেণ্ট হয়। আৰু নেক্সট ৰেচিঅ' এণ্ড প্ৰপৰশ্যন, পি বাই কিউ এইটো কি সংখ্যা হয় নিশ্চয় কমেণ্টত জনাবা। এইটো হয় কি সংখ্যা, ৰেচনেল নাম্বাৰ অৰ্থাৎ পৰিমেয় সংখ্যা। এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, ৰেচিঅ' উলিয়াব দিয়ে। চ' চিম্প্লিফিকেশ্যন, সমাধান কৰা কুৱেশ্যন আহে। চ' সমাধান কৰা কুৱেশ্যন নিশ্চয় পাৰিবা তোমালোকে। এলচিএম এইচচিএফ উলিওৱা কুৱেশ্যন নিশ্চয় প্ৰত্যেকখন কুৱেশ্যন পেপাৰতে এইচচিএফ আৰু এলচিএমৰ কুৱেশ্যন আমি দেখিবলৈ পাওঁ। লসাগু, গসাউ। আৰু ডিষ্টেঞ্চ, আমাক ডিষ্টেঞ্চ উলিয়াব দিয়ে। এটা বস্তু ইমানখিনি দূৰত আছে, তাৰ পৰা গাড়ীখনে ইমানটো স্পীডত গ'লে আমাৰ টাইম কিমান সময় লাগিব আৰু কিমানখিনি ৱৰ্ক কৰা হ'ল। ডিষ্টেঞ্চৰ ফৰ্মুলা নিশ্চয় জানা। আৰু কি আছিল ডিষ্টেঞ্চৰ ফৰ্মুলা কমেণ্টত জনাবা। আৰু এটা ৰেকাৰিং, সকলোৱে এইটো টপিকটো ইমান গুৰুত্ব নিদিয়ে, কিন্তু এটা ইম্পৰ্টেণ্ট টপিক হয়, এডভান্সৰ টপিক হয় ৰেকাৰিং। চ' এইটো এটা ইম্পৰ্টেণ্ট টপিক, সকলোৱে চাই যাব, নোচোৱাকৈ নাথাকিবা। এইকেইটা মেথছত তোমালোকে ভাল এটা মাৰ্কছ কেৰি কৰিব পাৰিবা। এই মষ্ট ইম্পৰ্টেণ্ট টপিক হয় এইকেইটা, সকলোৱে চাই যাবা। নেক্সট আজি আমি আৰম্ভ কৰিম। নেক্সট আমাৰ ইম্পৰ্টেণ্ট যোনটো টপিক হৈছে ৰিজনিং। মেথছ আৰু ৰিজনিঙত যদি আমি মাৰ্কছখিনি কেৰি কৰিব পাৰোঁ, তেনেহ'লে এটা ভাল আমি কাট অফ আৰু ভাল এটা মাৰ্কছ পোৱাৰ আমাৰ খুব সম্ভাৱনা বেছি, আৰু যাৰ সহায়ত আমাৰ বহুতখিনি লাভ হয়। নিশ্চয় গম পাইছা। ইয়াত আমাৰ ৰিজনিঙত মষ্ট ইম্পৰ্টেণ্ট টপিক ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন অহা দেখা যায়। যে সম্পৰ্ক থকা ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আমি দেখিবলৈ পাইছোঁ। যোৱা ভিডিঅ'সমূহত আমি আলোচনা কৰিছোঁ যে ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনবিলাক কেনেকুৱা হয়। চ' এনেকুৱা এটা কুৱেশ্যন আহিব এবাৰ পৰীক্ষাত। চ' এনেকুৱা এটা কুৱেশ্যন নোচোৱাকৈ নাযাবা। নেক্সটটো কুৱেশ্যন হৈছে অৰ্ডাৰ আৰু ৰেংকিং। অৰ্ডাৰ উলিয়াব দিয়ে আমাক, ৰেংকিঙৰ কুৱেশ্যন আহে। আৰু মেথমেটিকেল অপাৰেশ্যন নিশ্চয় পাইছা কুৱেশ্যন কেনেকুৱা হ'ব, এইটো নিশ্চয় তোমালোকে বুজি পাইছা। এই ভিডিঅ'ত বুজাই নাথাকো। চিৰিজৰ কুৱেশ্যন আহে যে আমাৰ চিৰিজ কিছুমান দিয়া থাকে, চিৰিজৰ কোনটোৰ লগত কোনটো মিলি যাব,
আমাৰ কি আছে সংখ্যাবোৰৰ মাজত পূৰণ হৈ আছে নে হৰণ হৈ আছে নে কিমান যোগ হৈ আছে সো আমি কেনেকৈ উলিয়াম সিৰিজ থাকে গতিকে এই সিৰিজ কৰা অংকবিলাক সদায় মেথছ কৰোঁতে কুৱেশ্যনটো কি দিয়া আছে কুৱেশ্যনটো সিৰিজটো কেনেকুৱা পেটাৰ্ণটো কেনেকুৱা আমাক কি সুধিছে এইবিলাক চাই সদায় মেথমেটিক্সৰ আৰু ৰিজনিঙৰ কুৱেশ্যনবিলাক কৰিবা ফাৰ্ষ্টতে এটা কথা তোমালোকক কওঁ ফাৰ্ষ্ট যিকেইটা কুৱেশ্যন পাৰা সেইকেইটা কুৱেশ্যন সদায় ফাৰ্ষ্টলৈ কৰিবা কিন্তু শেষলৈ কৰিবলৈ নথবা যেহেতু পৰীক্ষাত মাত্ৰ 3 ঘণ্টা থাকে এই 3 ঘণ্টা আমাৰ বাবে খুব ইম্পৰ্টেণ্ট হয় সো টাইমটো সদায় বচাই চলিবা যেতিয়া আমি ফ্ৰেছলি মাইণ্ডত ৰিজনিং আৰু মেথছবিলাক কৰিম তেতিয়া আমাৰ কি হ'ব কুৱেশ্যনবিলাক শুদ্ধ হোৱাৰ খুব চান্স থাকে আৰু যিকেইসমূহ জনাবিলাকতো আগতে কৰিবা সদায় নজনাবিলাক সদায় থৈ দিবা ভুলকৈ কুৱেশ্যন নকৰিবা যিহেতু নিগেটিভ মাৰ্ক আছে সো এইটো এটা ইম্পৰ্টেণ্ট কথা আৰু চিম্বল আহে চিম্বল দিয়া থাকে আমাক কোনটোৰ লগত কোনটো মিলে সেনেকুৱা ধৰণৰ কুৱেশ্যন দিয়া থাকে অ'কে তাৰপিছত মিৰৰৰ কুৱেশ্যনবিলাক দেখা পোৱা যায় মিৰৰ কেইখন দিব এই দুটা মিলালে ইটো চাইডে কি থাকিব আৰু ইটোৰ লগত কোনটো মিলে এনেকুৱা মিৰৰ কুৱেশ্যন দেখিবলৈ পাৰোঁ মেট্ৰিক্সৰ কুৱেশ্যন নিশ্চয় পাৰিবা মেট্ৰিক্স অ'কে নেক্সট ভেন ডায়েগ্ৰাম দি পেলাই আমাক কুৱেশ্যন আহে নিশ্চয় এনেকুৱা এটা ভেন ডায়েগ্ৰাম কোনকেইটা এনেকুৱা হয়নে ইয়াৰ কি মাজৰ অংশটো কোনটো কমন পাৰ্ট অ'কে এ আৰু বি ইয়াৰ মাজৰ কমন পাৰ্ট কোনটো এনেকুৱা ধৰণৰ কুৱেশ্যন আমি দেখিবলৈ পাওঁ অ'কে আমি দেখিবলৈ পাওঁ এনেকুৱা ধৰণৰ এইবিলাক কুৱেশ্যনক কি কোৱা হয় ভেন ডায়েগ্ৰাম বুলি কোৱা হয় নেক্সট টপিক এটা সকলোৱে ভয় কৰি থকা টপিক এটা কি হ'ল ষ্টেটিক জিকে সকলোৱে ভয় খাই থাকে যে ষ্টেটিক জিকেৰ কি কুৱেশ্যন আহিব যোৱাটো পৰীক্ষাত আমি যিহেতু জিকে কুৱেশ্যনবিলাক জিঅ'গ্ৰাফী ৱৰ্ল্ড জিঅ'গ্ৰাফী বহুতখিনি কুৱেশ্যন অহা দেখা পাইছোঁ বহুত ছাত্ৰ ছাত্ৰীয়ে আছাম জিঅ'গ্ৰাফী পঢ়ি গৈছিলে কিন্তু ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ যথেষ্টখিনি কুৱেশ্যন আহিছে যিখিনি বহুতে পাৰিছে বহুতে পৰা নাই কিন্তু জিকেৰ অগণ্য টপিক জিকে কেতিয়াও তুমি পঢ়ি শেষ কৰিব নোৱাৰা সো জিকেৰ অসংখ্য টপিক আছে যিমানেই পঢ়ি থাকো সিমানেই ওলাই থাকিব গতিকে আমাৰ লক্ষ্যটো কি আমি কেনেকুৱা কেইটামান টপিক বিচাৰিব লাগিব যাৰ সহায়ত আমি এটা ভাল মাৰ্কছ কেৰি কৰিব পাৰোঁ সো এনেকুৱা টপিক আমি কেইটামান টপিক লৈ আহিছোঁ ইয়াত 11টা 12টামান টপিক আছে সো 10টা টপিক আছে এই 10টা খুব আমি ইম্পৰ্টেণ্ট টপিক হয় চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইম্পৰ্টেণ্ট ছেকশ্যন অফ BNS মোদী কেবিনেটৰ ওপৰত আহে 3.0 আছাম লোকেশ্যনৰ ওপৰত আহে নেক্সট মিছাইল অফ ইণ্ডিয়া ইউনাইটেড নেশ্যন স্কিমছ অফ আছামৰ ওপৰত আহে টেম্পল অফ অসম এইবিলাকৰ ওপৰত কুৱেশ্যন অহা আমি দেখা পাওঁ এই যিকেইটা টপিক আছে সেইকেইটাৰ ওপৰত তোমালোকে কুৱেশ্যনবিলাক চাই যাবা আৰু লগতে ইংলিছৰ এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে এক্সামত সো ইংলিছৰ চিনোনিম এণ্টনিমছৰ কুৱেশ্যন আমি খুব অহা দেখা পোৱা যায় আৰু লগতে ইয়াৰ লগে লগে ইংলিছৰ কি আহে গ্ৰামাৰ কুৱেশ্যন আহে প্ৰিপজিশ্যন আহে সো এইবিলাক ভালদৰে চাই যাবা তেতিয়াহে এটা ভাল মাৰ্কছ কেৰি কৰিব পাৰিবা আৰু যিসকলৰ যোৱাটো এক্সাম বেয়া হৈছিলে এটা এবাৰেই চান্স আছে সো এইটো এক্সাম সকলোৱে ভাল কৰা আশা কৰিছোঁ সকলো এক্সাম নিশ্চয় ভাল হ'ব এক্সামৰ আগত নিশ্চয় এই ভিডিঅ'টো চাই তোমালোকে উপকৃত হ'বা আৰু আজিৰ ভিডিঅ'টো তলত এই যিবিলাক আমাৰ ইম্পৰ্টেণ্ট টপিক সেইবিলাকৰ PDF তোমালোকৰ টেলিগ্ৰাম চেনেলত আমাৰ টেলিগ্ৰাম চেনেলত দিয়া হ'ব আৰু যিসকলে এতিয়াও আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰা নাই সকলোৱে টেলিগ্ৰাম চেনেলটো জইন কৰিবা আশা ৰাখিছোঁ আৰু এইখিনিলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু থেংক ইউ